Hello everyone, সকলোকে ওয়েলকাম জনাইছো ইউটিউব চ্যানেল কেটাৰ আসামলৈ আৰু আজিৰ ভিডিঅ'টিত আমি ডিসকাস কৰিম কেইটামান জেনাৰেল নলেজ বা জেনাৰেল এৱাৰনেছ বা জেনাৰেল ষ্টাডিজৰ কোৱেশ্চন আৰু এই কোৱেশ্চন কেইটা আপোনালোকৰ আসাম পুলিচৰ যি কনষ্টেবলৰ ৰিটেন এক্সাম হ'ব গৈ আছে 6 এপ্ৰিলত তাতো আহিব পাৰে আৰু যিকোনো অসম চৰকাৰৰ কম্পিটিটিভ এক্সামত আহিব পাৰে গতিকে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিছো আৰু শেষলৈকে চালেহে আপোনালোকে প্ৰশ্নৰ গোটেইকেইটা উত্তৰ পাব আৰু প্ৰশ্নবোৰৰ উত্তৰ এটা নোট কৰি যাবলৈ চেষ্টা কৰিব বা মনত ৰাখিবলৈ চেষ্টা কৰিব আৰু যদি প্ৰথমবাৰৰ চেনেলটো চাইছে সাবস্ক্ৰাইব কৰি দিব আৰু শেয়াৰ কৰি দিব আপোনালোকৰ বন্ধুবৰ্গৰ মাজত লগতে ভাল পালে এটা লাইক দি দিব তো আহক এতিয়া প্ৰথম প্ৰশ্নটো চাওঁ Which of the following is not a seaside city of India তলত যিখন চহৰৰ নাম দিয়া হৈছে কোনখন চহৰ সাগৰৰ মুখামুখি বা সাগৰৰ কাষত থকা চহৰ নহয় প্ৰথমতে আছে বেংগালুৰু দেন চেন্নাই then Mumbai then Cochin আৰু ইয়াৰে ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন এ বেংগালুৰু next which of the following vehicle is exempted from NHAI FASTag tolls আমি যে FASTag লগাও এই FASTagৰ পৰা তলৰ কোনটো ক্যাটাগৰীৰ গাড়ীক ৰেহাই দিয়া হৈছে অপচন আছে এম্বুলেন্স পেট্ৰোলিয়াম ট্যাঙ্কাৰ্স private vehicles of senior citizens personal vehicle of defense personnel ইয়াৰে ভিতৰ শুদ্ধ উত্তৰ হৈছে অপচন এ এম্বুলেন্সক আমাৰ টোল গেটত ৰেহাই দিয়া হয় next the first modern theater hall of Assam the Ban theater is located in Guwahati Jorhat Tezpur Nagaon আমাৰ অসমৰ আধুনিক থিয়েটাৰ হল বান থিয়েটাৰ প্ৰথমটো আধুনিক থিয়েটাৰ হল আছিল আৰু এই বান থিয়েটাৰ কোড আছে এটো সুধিছে অপচন আছে গুৱাহাটী যোৰহাট তেজপুৰ নগাঁও শুদ্ধ উত্তৰটো হৈছে তেজপুৰ হয়তো সকলোৱে এই প্ৰশ্নৰ উত্তৰটো জানে নেক্সট in which movement during India's struggle for independence was কনকলতা বৰুৱা martyred আমাৰ ভাৰতৰ স্বাধীনতা আন্দোলনৰ কোনটো আন্দোলনত কনকলতা বৰুৱা শহীদ হৈছিল অপচন আছে নন কোঅপাৰেশন মুভমেন্ট আৰু নন কোঅপাৰেশন মুভমেন্ট আছে অসহযোগ আন্দোলন তাৰ পিছত আছে কোৱাইট ইণ্ডিয়া মুভমেন্ট ভাৰতীয় আন্দোলন সিপাহী মুটিনি সিপাহী বিদ্ৰোহ সিভিল ডিসঅবিডিয়েন্স আইন অমান্য আন্দোলন শুদ্ধ উত্তৰটো হৈছে অপচন বি কোৱাইট ইণ্ডিয়া মুভমেন্ট বা ভাৰত ত্যাগ আন্দোলনত কনকলতা বৰুৱা শহীদ হৈছিল নেক্সট হু ওয়াজ দ্য ফার্স্ট ইন্ডিয়ান টু গো টু স্পেস মহাকাশত যোৱা প্ৰথম গৰাকী ভাৰতীয় কোন আছিল অপচন আছে কল্পনা চাওলা বিক্ৰম সাৰাভাই ৰাকেশ শৰ্মা ইউৰি গাগাৰিন শুদ্ধ উত্তৰটো হৈছে অপচন সি ৰাকেশ শৰ্মা নেক্সট Where is the Assam State Museum located? অসম ৰাজ্যিক সংগ্ৰহালয় ক'ত আছে? অপচন আছে মাজুলী, গুৱাহাটী, নগাঁও, কহৰা। শুদ্ধ উত্তৰটো হৈছে অপচন বি গুৱাহাটী। Next, who amongst the following is a newly inducted cabinet minister of Assam? অসমত নতুনকৈ cabinet minister হিচাপে নিযুক্তি পোৱা তলৰ কোনজন ব্যক্তি আছে? পিয়ুষ হাজৰিকা, জয়ন্ত মল্ল বৰুৱা, ৰণজ পেগু, ৰূপেশ গোৱালা। শুদ্ধ উত্তৰটো হৈছে অপচন ডি ৰূপেশ গোৱালা ৰিসেন্টলি cabinet minister হিচাপে দায়িত্ব গ্ৰহণ কৰিছে। Next, in which year did Doordarshan start color television program in India? Doordarshan প্ৰথম ৰঙীন টেলিভিছন প্ৰগ্ৰাম কেতিয়া আৰম্ভ কৰিছিল আগতে ব্ল্যাক এণ্ড হোৱাইট আছিল সকলোৱে জানে কিন্তু কালাৰটো কেতিয়া আৰম্ভ হৈছিল কালাৰিংটো অপচন আছে 1991 1985 1980 1982 আৰু ইয়াৰে ভিতৰ শুদ্ধ উত্তৰটো হৈছে অপচন ডি 1982 যেতিয়া ইন্দিৰা গান্ধীয়ে স্বাধীনতা দিৱসৰ স্পিচ দি আছিল তেতিয়াৰ পৰা প্ৰথম আমাৰ ভাৰতত দূৰদৰ্শনৰ ৰঙীন টেলিভিছন প্ৰগ্ৰাম আৰম্ভ কৰে নেক্সট what is the primary product of Boeing company নাম আপোনালোকে শুনিছে তেওঁলোকৰ প্ৰডাক্টটো কি সুধিছে অপচন এ আছে এয়াৰক্ৰাফট অপচন বি আছে ব্ৰেকফাষ্ট সিৰিয়ালছ মানে যিবিলাক ব্ৰেকফাষ্টৰ খাদ্য তৈয়াৰ কৰিবৰ কাৰণে যিবোৰ শস্য ব্যৱহাৰ কৰা হয় নেক্সট শোজ জোতা মেডিচিন শুদ্ধ উত্তৰ জানে আপোনালোকে অপচন এ এয়াৰক্ৰাফট Boeing company aircraft প্রস্তুত করে next which one of the following sports does not use a ball option আছে golf lawn tennis table tennis badminton তলৰ কোনবিধ খেলত এটা বল ব্যৱহাৰ কৰা নহয় আজি প্ৰশ্ন এটা ইংৰাজীত দিয়া আছে আৰু যদি আপোনালোকৰ কিবা কোনবাটো ডাউটস থাকে তেতিয়াহলে কমেন্ট কৰি জনাব মই ক্লাৰিফিকেশনটো দি দিম তো ইয়াৰে তলৰ কোনটো খেলত বল ইউজ কৰা হয় গলফত ইউজ কৰা হয় লন টেনিছত ইউজ কৰা হয় টেবল টেনিছত ইউজ কৰা হয় বেডমিণ্টনত বল ইউজ কৰা নহয় আৰু বেডমিণ্টনত কি ইউজ কৰা হয় আপোনালোকে সকলোৱে জানে যদি আপোনালোকে বেডমিণ্টন খেলিছে বেডমিণ্টনত কক ইউজ কৰা হয় গতিকে 10 নম্বৰৰ এনসাৰটো হ'ব অপচন ডি
অপশন ডি বেডমিণ্টন নেক্সট হু ৱাজ এৱাৰ্ডেড দ্য ৰেমন মেগছেছে এৱাৰ্ড ইন 1994 ইন দ্য কেটেগৰী অফ গভৰ্ণমেণ্ট ছাৰ্ভিচ 1994 চনত চৰকাৰী সেৱাৰ বাবে বা ৰাজহুৱা সেৱাৰ বাবে তলৰ কোনজন ব্যক্তিক ৰেমন মেগছেছে বঁটা প্ৰদান কৰা হৈছিল অপশন আছে অৰবিন্দ কেজৰিৱাল টি এন শেষান ডক্টৰ কিৰণ বেদী চিন্তামন ডি দেশমুখ আৰু ইয়াৰে ভিতৰত শুদ্ধটো হৈছে অপশন সি ডক্টৰ কিৰণ বেদী নেক্সট which of the following was the first artificial satellite of India ভাৰতৰ প্ৰথমটো কৃত্ৰিম উপগ্ৰহ কোনটো আছিল অপশন আছে ভাস্কৰ ৰোহিণী তাৰ পিছত আছে আপোনাৰ আৰ্যভট্ট আৰু ইনসাট 1A তো ইয়াৰে ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশন সি আৰ্যভট্ট হৈছে আমাৰ ভাৰতৰ প্ৰথমটো কৃত্ৰিম উপগ্ৰহ যেটো 1975 উৎক্ষেপণ কৰা হৈছিল নেক্সট 14 নম্বৰটো আছে if a person is transacting টাকা in which country the person is in এজন মানুহে যদি টাকা মানে যেটো আমি কও ইন্ডিয়ান রুপি ব্যৱহাৰ কৰো আমি তো কোনোবাই টাকা ব্যৱহাৰ কৰে কিবা এটা বস্তু কিনা বেচাত কৰে টাকা ব্যৱহাৰ কৰে তেতিয়ালে সেই মানুহজন কোনখন দেশৰ হ'ব বা কোনখন দেশত তেও আছে অপশন আছে নেপাল পাকিস্তান কম্বোডিয়া বাংলাদেশ শুদ্ধ উত্তৰটো হৈছে অপশন ডি বাংলাদেশৰ কারেন্সি হৈছে টাকা নেক্সট which state is the Northeastern Police Academy located in Northeastern Police Academy বলে যিখন পুলিশৰ একাডেমি আছে বা কলেজ আছে সেইখন কোড আছে অপশন আছে আসাম মেঘালয় অৰুণাচল প্ৰদেশ মণিপুৰ শুদ্ধ উত্তৰটো হৈছে অপশন বি মেঘালয় নেক্সট the animal Shanghai is found in dash animal Shanghai এক প্ৰকাৰৰ মানে endangered deer অৰ্থাৎ এবিধ মানে বিলুপ্ত প্ৰায় হৰিণা তো এই সাংঘাই নামৰ হৰিণাবিধ তলৰ কোনখন ৰাষ্ট্ৰীয় উদ্যানত পোৱা যায় অপশন আছে কেবুল লামজাও ন্যাশনাল পাৰ্ক কাজিৰঙা ন্যাশনাল পাৰ্ক নামদাপা ন্যাশনাল পাৰ্ক নকৰেক ন্যাশনাল পাৰ্ক শুদ্ধ উত্তৰটো হৈছে অপশন এ কেবুল লামজাও ন্যাশনাল পাৰ্ক যিখন আছে মণিপুৰত নেক্সট হু won the Whitley Award also known as the Green Oscar for efforts in protecting greater and adjusted stork Whitley Award বা যেটোক আমি গ্ৰীণ অস্কাৰ বুলি কওঁ এই গ্ৰীণ অস্কাৰ বঁটাটো তলৰ কোন গৰাকী ব্যক্তিয়ে পাইছে অপশন এ আছে পূৰ্ণিমা দেৱী বৰ্মন যাদৱ পায়েং বীৰবলা ৰাভা ৰোহিত চৌধুৰী শুদ্ধ উত্তৰটো হৈছে অপশন এ পূৰ্ণিমা দেৱী বৰ্মন অপশন এ তাৰ পিছত আছে নেক্সট The Right to Education Act as a fundamental right was enacted under option A আছে Article 21A, Article 25, Article 18, Article 23. যেটো আমাৰ Right to Education Act শিক্ষাৰ অধিকাৰ আইনখন মৌলিক অধিকাৰ হিচাপে তলৰ কোনটো অনুচ্ছেদৰ অধীনত মৌলিক অধিকাৰ হিচাপে গ্ৰহণ কৰা হৈছিল বা স্বীকৃতি দিয়া হৈছিল আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে Article 21A এই অনুচ্ছেদৰ অধীনত আমাৰ Right to Education Act ফান্ডামেন্টাল ৰাইট হিচাপে স্বীকৃতি দিয়া হৈছিল নেক্সট চাণক্য the author of অৰ্থশাস্ত্ৰ was a minister in the court of তো পছন্দ আছে চাণক্য the author of অৰ্থশাস্ত্ৰ was a minister in the court of চাণক্যৰ কথা সকলোৱে শুনিছে যিজনে অৰ্থশাস্ত্ৰ নামৰ কিতাপখন ৰচনা কৰিছিল তো তেখেতে তলৰ কোন গৰাকী ৰজাৰ বা সম্ৰাটৰ অধীনত তেওঁ মন্ত্ৰী আছিল মিনিষ্টাৰ আছিল অপশন আছে আকবৰ সমুদ্ৰগুপ্ত চন্দ্ৰগুপ্ত মৌৰ্য অশোকা শুদ্ধ উত্তৰটো হৈছে অপশন সি চন্দ্ৰগুপ্ত মৌৰ্যৰ তেখেত এগৰাকী মিনিষ্টাৰ আছিল বা তেখেতৰ মন্ত্ৰী সভাৰ মন্ত্ৰী আছিল নেক্সট দ্য ডুৰাণ্ট লাইন 20 নম্বৰটো আছে দ্য ডুৰাণ্ট লাইন ফৰ্মছ দ্য ডিভাইডিং বৰ্ডাৰ বিটুইন পাকিস্তান আফগানিস্তান পাকিস্তান এণ্ড ইণ্ডিয়া বাৰ্মা ইণ্ডিয়া বাংলাদেশ আৰু শুদ্ধ উত্তৰটো হৈছে Pakistan and Afghanistan
ইয়াৰ যে বৰ্ডাৰ লাইন সেইটো কয় ডুৰাণ্ট লাইন আৰু আপোনালোকে এনেকৈ আমাৰ ইণ্ডিয়া পাকিস্তানৰ বৰ্ডাৰ লাইনটো কি তাৰপিছত ইণ্ডিয়া চাইনাৰ বৰ্ডাৰ লাইনটো কি বুলি কয় এই বৰ্ডাৰ লাইনকেইটা জানি থ'ব তো আজিৰ ভিডিঅ'ত এইখিনি প্ৰশ্ন আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ নেক্সট ভিডিঅ'ত আৰু এনেকুৱা ধৰণৰ প্ৰশ্ন লৈ আনিম চেনেলটো চাই থাকিব আজিলৈ এৰিছোঁ থেংক ইউ